ক্লাস 10 ছাত্রছাত্রীসকল নমস্কাৰ তোমালোকৰ জেনেৰেল মেথছৰ প্ৰথমে আছে পুনৰ আলোচনা আৰু পুনৰ আলোচনাৰ আজি মই তোমালোকক বুজাই দিম প্ৰত্যক্ষ সমানুপাত আৰু ইয়াৰ আগতে মই তোমালোকক বুজাই দিছো সমানুপাত আৰু আমি সমানুপাত দুই প্ৰকাৰৰ পাম এবিধ প্ৰত্যক্ষ সমানুপাত আৰু এবিধ ব্যস্ত সমানুপাতিক তেছোৱা প্ৰথম তোমালোক বুজাই দিও প্ৰত্যক্ষ সমানুপাত ডাইৰেক্ট প্ৰপৰচন যদি দুটা ৰাশি x আৰু y এটা অনুপাতত এনেদৰে পৰিৱৰ্তন হয় যাতে x বাঢ়িলে y ও বাঢ়ে আৰু x কমিলে y ও কমে তেন্তে x আৰু y প্ৰত্যক্ষভাৱে সমানুপাতিক বুলি কোৱা হয় নাইবা প্ৰত্যক্ষ বিচৰণ বুলিও কোৱা হয় গাণিতিকভাৱে ইয়াক তলত দিয়া ধৰণে প্ৰকাশ কৰা হয় তেনেদৰে আমি প্ৰকাশ কৰিম x proportional to y নাইবা আমি এনেদৰে পঢ়িম x প্ৰত্যক্ষ বিচৰণ y বা x প্ৰত্যক্ষ সমানুপাতিক y তেছাবা ইয়াক আৰু আমি এনেদৰে লিখিম x যেতিয়া আমি সমানুপাতিক চিনটো উঠাই দিম তেতিয়া আমি এটা কনষ্টেন্ট নাম্বাৰ ধ্ৰুৱক আনিব লাগিব কি এটা ধ্ৰুৱক ইয়াক আৰু আমি এনেদৰে লিখিব পাৰো x by y চোৱা y টো ইফালে আনিলে ইফালে থাকিব k এতিয়া চাবা আমি x ৰ মানবোৰ ধৰা হ'ল x ৰ মান আমি এনেকৈ ললো x1 x2 x3 এনেকৈ ললো x ৰ মান এনেকৈ পৰিৱৰ্তন হ'ল x1 x2 x3 আৰু ইফালে x4 x5 এনেকৈ পাম তেছোৱা x1 x2 x3 ৰ অনুৰূপে y ৰ মান আমি ললো y1 y2 y3 এনেকৈ নেক্সট y4 y5 এনেকৈ আহিব তে চাবা এতিয়া x ৰ মান চোৱা x1 x2 x3 y ৰ মান y1 y2 y3 এতিয়া আমি চাবা ইয়াত বহাই দিম তে x ৰ মান আমি ললো x1 y ৰ মান ললো আমি y1 তেতিয়া কি হৈ থাকিব এই ৰেশিওটো একে থাকিব কে হৈ থাকিব অৰ্থাৎ ধ্ৰুৱক কনষ্টেন্ট এতিয়া এটো নাম্বাৰ 1 দিলো এবাৰ তুমি x ৰ মান x2 লোৱা y ৰ মান y2 লোৱা তেতিয়াও কি হ'ব এবাৰ তুমি x2 ললা x ৰ মান আৰু y ৰ মান y2 ললেও ধ্ৰুৱকে হৈ থাকিব ৰেশিওটো কি থাকিব অনুপাতটো একে থাকিব কনষ্টেন্ট হৈ থাকিব এটি নাম্বাৰ 2 এতিয়া চাবা যেটো 1 আৰু 2 দুয়োটাৰ ক্ষেত্ৰতে চোৱা কি অৰ্থাৎ ধ্ৰুৱক ৰেশিওটো সমান তেতিয়া আমি পাম 1 আৰু 2 ৰ পৰা তুমি পাবা x1 by y1
আৰু পিছত x2 by y2 তে ইয়াৰ পৰা আৰু তুমি লিখিব পাৰিবা এনেকৈ পূৰণ কৰিবা এনেকৈ পূৰণ কৰিলে আমি পাম x1 into y2 তাৰ পিছত x2 y1 তে এটি হ'ব আমাৰ প্ৰত্যক্ষ সমানুপাতিকৰ ক্ষেত্ৰত এটো আমি সূত্ৰ বুলিয়ে কম নাইবা তুমি এনেকৈ মনত ৰাখিব লাগিব নহলে এনেকৈ মনত ৰাখিব লাগিব কিছুমান গাণিতিক সমস্যাৰ ক্ষেত্ৰত আমাক এইটো আমি সূত্ৰ বুলি কৈছো গতিকে এই সূত্ৰটো তুমি মনত ৰাখিব লাগিব বুজি পালা নিশ্চয় এটা মই উদাহৰণ দিছো চোৱা সবা এটা কলমৰ দাম 10 টকা হলে 20টা কলমৰ দাম 200 টকা হ'ব সবা এফালে কলমৰ সংখ্যা 1 পৰা 20 হল আৰু পইচাৰ পৰিমাণ 10 টকাৰ পৰা তোমাৰ 200 টকা হল গতিকে কলমৰ সংখ্যা বাঢ়িল পইচাৰ পৰিমাণও বাঢ়িল অৰ্থাৎ ইয়াক যদি আমি x বুলি লওঁ এটো ধৰা y অৰ্থাৎ x বাঢ়িলে y ও বাঢ়ে তেতিয়া এই বিচৰণটোক আমি কম প্ৰত্যক্ষ বিচৰণ বা প্ৰত্যক্ষ সমানুপাতিক x এ বাঢ়িলে y ও বাঢ়ে তেতিয়া এই বিচৰণটোৰ নাম হ'ব প্ৰত্যক্ষ বিচৰণ তে বুজি পালা নিশ্চয় আৰু বুজি পালানে নাই কমেন্টত জনাবা থ্যাংক ইউ বাই বাই